নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ এই ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত সৰু উপায়ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো উপায় আপোনালোকৰ যদি বিবাহৰ লগত জড়িত কিবা সমস্যা আছে, ধৰি লওক কাৰোবাৰ সময়মতে বিবাহ হোৱা নাই, কাৰোবাৰ বিভিন্ন চেষ্টা কৰাৰ পিছতো, বিভিন্ন প্ৰয়োগ কৰাৰ পিছতো বিবাহৰ বাধা দূৰ হোৱা নাই, এটাৰ পিছত এটা বিবাহৰ ক্ষেত্ৰত বাধা আহিয়ে থাকে। চাবলৈ ল'ৰা আহে আপোনাৰ ঘৰত, কথা বতৰা পাতে, পিছত খবৰ দিম বুলি গুচি যায় আৰু পিছত আপোনালোকক খবৰ খাতি নিদিয়ে। আপোনালোকে বহু চেষ্টা কৰিছে, বহু উপায় কৰিছে, কিন্তু বিবাহৰ ক্ষেত্ৰত থকা বাধা আপোনাৰ দূৰ হোৱা নাই। বন্ধুসকল, বিবাহৰ ক্ষেত্ৰত বাধা হোৱাৰ বিভিন্ন কাৰণ থাকে। যদি আপোনাৰ জন্মকুষ্ঠিত সপ্তম স্থানটোত, লগ্নৰ পৰা যিটো সপ্তম স্থান তাক কোৱা হয় বিবাহৰ স্থান, সেই বিবাহৰ স্থানত যদি কোনো পাপ গ্ৰহ বহি থাকে, ধৰি লওক ৰাহু, কেতু, শনি, মংগল বা সূৰ্যও বহি থাকে, তেতিয়াও কিন্তু আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত সমস্যা হয়। আৰু যদি শনি গ্ৰহ কেনেবাকৈ বিবাহৰ স্থানত বহি থাকে, তেন্তে আপোনালোকৰ বিবাহ সাধাৰণতে দেৰিকৈ হয়। বন্ধুসকল, এই বাধা আৰু সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন জ্যোতিষীয় উপায় আছে। সেই সম্পৰ্কে মই আগতে আপোনালোকক আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকক এটা সৰু চলিউশ্যনৰ সম্পৰ্কে ক'ম, যিটো চলিউশ্যন আপোনালোকে সকলোৱে কৰিব পাৰিব। আৰু সেই উপায়টো কৰিবৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ টকা পইচা খৰচ কৰিবলগীয়াও নহয়। যাৰ বিবাহৰ ক্ষেত্ৰত সমস্যা হৈ আছে, তেওঁলোকে অনুগ্ৰহ কৰি এবাৰ নিজৰ ঘৰৰ দক্ষিণ পশ্চিম দিশলৈ মন কৰিব। যদি আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত টয়লেট আছে, পানীৰ বৰিং আছে বা কিটচেন আছে, তেন্তে কিন্তু আপোনাৰ বিবাহৰ ক্ষেত্ৰত সমস্যা হ'বই। কিয়নো দক্ষিণ পশ্চিম দিশটোক কোৱা হয় ৰিলেশ্যনশ্বিপৰ দিশ। আপুনি যিহেতু বিবাহৰ জৰিয়তে কাৰোবাৰ লগত সম্পৰ্ক স্থাপন কৰিব খুজিছে, যদি আপোনাৰ ঘৰ দক্ষিণ পশ্চিম দিশত বাস্তু দোষ থাকে, তেন্তে কিন্তু বিবাহৰ ক্ষেত্ৰত সমস্যা হয়। গতিকে প্ৰথমতে, যদি আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশত পানীৰ বৰিং, পুখুৰী, টয়লেটৰ টেংকি বা যদি কিটচেন আছে, তেন্তে তাৰ প্ৰতিকাৰ কৰি লওক। তাৰ প্ৰতিকাৰ সম্পৰ্কে মই এই চেনেলটোতে আপোনালোকক আপলোড কৰি থোৱা আছে। যিসকলে চোৱা নাই, অনুগ্ৰহ কৰি চেনেলটোত গৈ চাই ল'ব। তাৰোপৰি আপোনালোকে এটা সৰু উপায় কৰিব পাৰে। এই উপায়টোৰ কাৰণে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে। কি কৰিব লাগে বন্ধুসকল, আপোনাৰ ঘৰৰ আশে পাশে নিশ্চয় ক'ৰবাত সৰু বিয়া হওক, ডাঙৰ বিয়া হওক, দৰা বা কইনাৰ বিয়াটো নিশ্চয় হয়। বিবাহ পাৰ্বণত যি গা ধোৱা পৰ্ব হয়, এই গা ধোৱা পৰ্বত কইনা বা দৰাক যিখিনি মাহ হালধিৰে নোওৱা হয়, মাহ হালধি নোৱাৰ পিছত অলপমান মাহ হালধি নিশ্চয় তাত পৰি ৰয়, যি ঠাইত তেওঁলোকক গা পা ধোৱা হয়। সেই মাহ হালধি অকণমান আপোনালোকে যোগাৰ কৰি আনিব। বেছিকৈ নহয়, অকণমান লৈ আহিব। আনি লৈ সেই মাহ হালধিৰে আপোনালোকে কণ্টিনিউ 3টা মঙলবাৰ আপোনালোকে গা ধুব। বেছিকৈ নালাগে, অকণমান লৈ আহিব। দৰা কইনাক নোওৱাৰ পিছত যি অলপমান মাহ হালধি মাটিত পৰি ৰয়, সেই মাহ হালধি আপুনি অকণমান লৈ আহিব। আনি আপুনি 3টা মঙলবাৰে সেই মাহ হালধি ব্যৱহাৰ কৰি গা ধুব। কিন্তু বন্ধুসকল, যদি কোনো মহিলাৰ বিবাহ হোৱা নাই, তেন্তে তেওঁ 3টা মঙলবাৰ কৰিব। আৰু যদি কোনো পুৰুষৰ বিবাহ হোৱা নাই, তেন্তে তেওঁ 3টা শুক্ৰবাৰ এই প্ৰয়োগটো কৰিব লাগিব। বন্ধুসকল, এইটো এটা এনেকুৱা উপায়, যিটো উপায় আপোনালোকে যদি সম্পূৰ্ণ বিশ্বাস ৰাখি, আস্থা ৰাখি প্ৰয়োগ কৰে, নিশ্চয় আপোনালোকৰ বিবাহত থকা বাধা বিঘিনি সমস্যা দূৰ হয়। কিন্তু ইয়াতে এটা কথা স্পষ্ট কৰি দিওঁ যে সেই মাটিত পৰি থকা মাহ হালধিখিনি লৈ অনাৰ পিছত দৰা কইনাৰ কিন্তু কোনো ধৰণৰ ক্ষতি নহয়, তাত কোনো চিন্তা কৰিবলগীয়া নাই। আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে, অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।